ভাৰতৰ বাবে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। গোপনে এক ভয়াবহ যুদ্ধৰ আৰম্ভণি কৰিছে চীনে। চীনৰ বাবে নিজৰ জীৱন বচাবলৈ হাজাৰ হাজাৰ নিৰীহ লোকে ভাৰতত এতিয়া প্ৰৱেশ কৰিছে। ভাৰতৰ মিজোৰাম সীমান্তত পৰিস্থিতি অতি উত্তেজনাময় হৈ পৰিছে। ভাৰতৰ ক্ষতি কৰিবলৈ চীনে ম্যানমাৰত সৃষ্টি কৰিছে এক বিধ্বংসী পৰিৱেশ। এখন দেশত যিয়ে ভাৰতৰ সৈতে 1643 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ভাগ বতৰা কৰে, তাত এক ভয়াবহ যুদ্ধৰ আৰম্ভণি হৈছে। যদিও এই দেশৰ যুদ্ধখনক চীনে উচতনি দিছিল, সেই যুদ্ধতে এতিয়া চীন নিজে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। চীনৰ দুখন যুদ্ধ বিমান এই দেশত চলি থকা যুদ্ধখনত ধ্বংস হৈছে। কিন্তু চীনৰ ধূৰ্তালিৰ বাবে এই দেশৰ সাধাৰণ জনতাও ভুক্তভোগী হৈছে। এতিয়া নিজৰ জীৱন বচাবলৈ এই নিৰীহ লোকসকলে ভাৰতত প্ৰৱেশ কৰিছে। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিশাৰ ভিতৰতে এই দেশৰ পৰা 4000 লোকে সীমান্ত পাৰ হৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে আৰু প্ৰাণ ৰক্ষাৰ বাবে ভিক্ষা খুজিবলৈ আৰম্ভ কৰিছে। এই লোকসকলে মিজোৰামত আশ্ৰয় লৈছে। খবৰ অনুসৰি মিজোৰাম আৰক্ষীৰ বিষয়াসকলে জনাইছে যে সীমান্তৰ আশে-পাশে পৰিস্থিতি অতি উত্তেজনাময় হৈ আছে। এনে পৰিস্থিতিত এই মুহূৰ্তত এই লোকসকলক উভতি যাবলৈ কোৱা হোৱা নাই। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এই যুদ্ধখন ক'ৰ পৰা আৰম্ভ হৈছিলে। ভাৰতত প্ৰৱেশ কৰা এই হাজাৰ হাজাৰ লোকনো কোন, আৰু ভাৰতক ক্ষতি কৰিবলৈ চীনে কেনেকৈ ম্যানমাৰত এক বৃহৎ বিধ্বংসী পৰিৱেশ সৃষ্টি কৰিছে। আচলতে এই দেশৰ যুদ্ধখন ম্যানমাৰৰ পৰাই আৰম্ভ হৈছে। ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত জনতা শাসন আৰু বিদ্ৰোহী সংগঠনসমূহৰ মাজত এক তীব্ৰ গৃহযুদ্ধ চলি আছে, আৰু এই গৃহযুদ্ধক চীনে উচতনি দিছে। ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ফলত হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। 4000তকৈও অধিক লোকে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে। আপুনি নিশ্চয় ভাবিছে যে এই লোকসকল ভাৰতৰ সীমান্তত কেনেকৈ সোমাল। আপোনালোকক কওঁ যে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত আন্দোলন শাসন নামৰ এখন দ্বিপাক্ষিক চুক্তি আছে। ইয়াৰ অধীনত সীমান্ত অঞ্চলত বাস কৰা লোকসকলে ভিছা বা পাছপোৰ্ট অবিহনে দুয়োফালে 16 কিলোমিটাৰ পৰ্যন্ত অহা যোৱা কৰিব পাৰে। যদিও ম্যানমাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে 2024 চনত এই আন্দোলন শাসন ব্যৱস্থা স্থগিত ৰাখিছিল, শেহতীয়া ঘটনাত যেতিয়া হাজাৰ হাজাৰ লোকে জীৱনৰ বাবে সীমান্তত উপস্থিত হৈছিল, তেতিয়া মানৱীয়তাৰ খাতিৰত তেওঁলোকক আশ্ৰয় দিয়া হৈছিল। ম্যানমাৰত চলি থকা যুদ্ধৰ মাজতে চীনে ভাৰতৰ কি ক্ষতি কৰিব বিচাৰিছে? আচলতে চীনে ম্যানমাৰৰ জনতা শাসনক অস্ত্ৰ-শস্ত্ৰ আৰু সমৰ্থন দি আছে, যাতে তেওঁলোকে বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে যুঁজিব পাৰে। জনতা মানে হ'ল 2021 চনত ক্ষমতা দখল কৰা ম্যানমাৰৰ সেনা। তেতিয়াৰ পৰাই ম্যানমাৰৰ পৰিস্থিতি অতি বেয়া। বহুতো বৃহৎ বিদ্ৰোহী গোটে জনতা শাসনৰ বিৰুদ্ধে থিয় দিছে, যাৰ ভিতৰত এটা হ'ল আৰাকান সেনা। ম্যানমাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰদেশ ৰাখাইন দখল কৰা আৰাকান সেনাই সেনাবাহিনীক এক উপযুক্ত উত্তৰ দিবলৈ আৰম্ভ কৰিছে। ৰাখাইন হ'ল সেই অঞ্চল য'ত ভাৰতে কালাদান মাল্টি মডেল ট্ৰেনজিট ট্ৰেন্সপোৰ্ট কৰিডৰ নিৰ্মাণ কৰি আছে। এয়া ভাৰতৰ বাবে এক অতি কৌশলগত প্ৰকল্প। এই বৃহৎ প্ৰকল্পটো কলকাতাৰ পৰা আৰম্ভ হৈ ম্যানমাৰৰ ৰাখাইন প্ৰদেশত উপস্থিত হয় আৰু তাৰ পিছতেই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ ঘূৰি যায়। এই প্ৰকল্পক লৈ চীন আৰু বাংলাদেশ দুয়োখন দেশেই অস্থিৰ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে চীনে আনকি এই প্ৰকল্পটো ধ্বংস কৰিবলৈ জনতা আৰ্মীক অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধ বিমান যোগান ধৰিছিল, যাতে জনতা আৰ্মীয়ে আৰাকান আৰ্মীক ৰাখাইনৰ পৰা আঁতৰাই পঠিয়াব পাৰে আৰু ভাৰতৰ প্ৰকল্পটো বন্ধ হৈ যায়। কিন্তু ইয়াত চীনে এক ডাঙৰ আঘাত পালে। কিছুদিন পূৰ্বে আৰাকান সেনাই চীনৰ এখন যুদ্ধ বিমান গুলিয়াই পেলোৱা বুলি দাবী কৰিছিল। সেইখন আছিল চীনৰ JF-17 যুদ্ধ বিমান, যিখন চীন চৰকাৰে জনতা আৰ্মীক দিছিল। কিন্তু আৰাকান সেনাই এই চীনৰ যুঁজাৰু বিমানখন গুলিয়াই এনে এক বাস্তৱ পৰীক্ষা দিলে যে সমগ্ৰ বিশ্বতে চীনৰ যুদ্ধ বিমানবোৰৰ মান সন্মান ধূলিসাৎ হৈ গ'ল। আৰাকান সেনাই সৰু সৰু অস্ত্ৰৰ সহায়তে এই কামটো কৰিছিল। চীনৰ যুদ্ধ বিমানখন গুলিয়াই পেলোৱাৰ পিছত আৰাকান সেনাৰ সমৰ্থকসকলে বিজয় উদযাপন কৰিছিল। যিয়েই নহওক, চীনে এতিয়া আৰু এটা জোকাৰণি পাইছে। ম্যানমাৰৰ KNDF নামৰ আন এটা বিদ্ৰোহী সংগঠনে চীনত নিৰ্মিত FTC-2000 যি যুদ্ধ বিমান এখন গুলিয়াই পেলাইছে। ম্যানমাৰত এইখন চীনৰ দ্বিতীয়খন যুদ্ধ বিমান যি ধ্বংস হৈছে। ম্যানমাৰৰ বিদ্ৰোহী গোটে সৰু সৰু অস্ত্ৰৰে চীনৰ যুদ্ধ বিমানক গুলিয়াই পেলাইছে। প্ৰথমে JF-17 আৰু এতিয়া FTC-2000 যি যুঁজাৰু বিমান। ম্যানমাৰ সেনাই এই বিমানসমূহ চীনৰ পৰা ক্ৰয় কৰিছিল, কিন্তু বিদ্ৰোহীসকলে তেওঁলোকক ৰেহাই নিদিলে।